প্ৰথমে মিডিয়া বন্ধুক ধন্যবাদ দিছোঁ। আমাৰ হামৰেন মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আপোনালোকক নিমন্ত্ৰণ কৰি অনা আৰু আপোনালোকে আমাৰ অনুৰোধ উপেক্ষা কৰি আমাৰ এই সন্ধিয়াত প্ৰেছ মিট একেলগে আমি কৰিব পোৱাত আপোনালোকক ধন্যবাদ দিছোঁ। আমি আপোনালোকক আজি এই সন্ধিয়াত প্ৰেছ মিট যোগেদি আমি হামৰেন মণ্ডলৰ তৰফৰ পৰা আমি কিছু কথা ক'বলগীয়া আছে। যিহেতু এই মাহৰ 4 আৰু 5 তাৰিখ দুদিনীয়া ভ্ৰমণসূচীৰে আমাৰ ভাৰতৰ সাংসদ উপদলপতি তথা সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ কাৰ্বি আংলং ভ্ৰমণ কৰিছিলে। আমি এখেতে নিজ দলৰ কামত কাৰ্যসূচী আহিছে, আমি বেয়া নাপাওঁ, বা বেলেগ কামৰ কাৰণে আহিছে, আমি বেয়া নাপাওঁ। কিন্তু এজন সাংসদৰ উপদলপতি হিচাপে যিটো কৰ্ম কৰি থৈ গ'ল সেইটো আমি লজ্জিত হৈছোঁ। আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য তেখেতে যিটো ঘৰ বৰ্তমান কনষ্ট্ৰাকশ্যন চলি আছে তাত গৈ ফেচবুকত লাইভ আহি কিছুমান কথা বক্তব্য ৰখাৰ কাৰণে আমি মনত আঘাত পাইছোঁ। এখেতৰ মতে আমি কাৰ্বি আংলংবাসীয়ে আমি ভাল ঘৰ আমি সাজিব নোৱাৰোঁ বা নাপাওঁ। যদিহে আমি সাজিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমাৰ গৌৰৱ গগৈ মহোদয়ক আমি অনুমতি ল'ব লাগিব, যিটো এখেতে বক্তব্য ৰাখিছে। আমি দুপুৰী ঘৰহে বনাব লাগিব। এখেতে জনা উচিত যে এখেতৰে বন্ধু, এখেতৰে সহযোগী ৰকিবুল হুছেইনৰ যিটো অট্টালিকা আপোনালোকে দেখিছে, এইটো ৰকিবুল হুছেইনৰ MP এখেতৰ সহযোগী এখেতৰ ঘৰ এইটো। তাত ৰকিবুল ঘৰত গৈ তাতো ফেচবুক লাইভত আহক। আমাৰ মাননীয় ডক্টৰ তুৰাম ৰঙা মহোদয়ক যেনেকৈ এখেতে বক্তব্য ৰাখিছে, ফেচবুকত লাইভ আহিছে, তেনেকৈ তাতো যাওক আৰু হোজাই, নগাঁও, গুৱাহাটী এনেকুৱা ডাঙৰ ডাঙৰ অট্টালিকা আছে, তাতে যাওক। কিন্তু এখেতে অতিকৈ নিম্ন খাপৰ কাম কৰি এখেতৰ যিটো ইমেজ এখেতে নিজেই নষ্ট কৰিছে। আমি সন্মান কৰিছিলোঁ এখেতক এজন উপদলপতি হিচাপে, কিন্তু যিটো কাৰ্যপন্থা কৰি থৈ গ'ল আমি এইটো লজ্জিত হৈছোঁ আৰু এখেতৰ ইমেজটো তাতে অতি বেয়াকৈ নিম্ন খাপত গৈ পাইছে আমি বুলি অনুভৱ কৰিছোঁ। এখেতে এইটো কাম নকৰি কাৰ্বি আংলঙৰ বৰ্তমান যিটো নিবনুৱা সমস্যা সেইবিলাক মন্তব্য ৰাখি আমি অতিকৈ ভাল পালোহেঁতেন বা কাৰ্বি আংলংবাসীয়েও ভাল পালেহেঁতেন। ফূৰ্তিত এই কথা যদি এখেতে যদি কিছু বক্তব্য ৰাখিলেহেঁতেন আমি তাতেও কাৰ্বি আংলংবাসীয়ে ভাল পালেহেঁতেন। আমাৰ কাৰ্বি আংলং বৰ্তমান সীমা বিবাদ বহুতো আছে। ইয়াৰ ওপৰত এখেতে যদি কিছু কথা বা বক্তব্য ৰাখিলেহেঁতেন আমি কাৰ্বি আংলংবাসীয়ে ভাল পালেহেঁতেন। কিন্তু এইবিলাক নকৰি এই কাৰোবাক ঘৰ বনাইছে, তাত গৈ পেলাই ফেচবুকত আহি নানান ধৰণৰ কথা কৈছে। সেইকাৰণে আমি লজ্জিত হৈছোঁ। যদিহে ঘৰ বনাবলৈ এনেকুৱা ডাঙৰ ডাঙৰ অট্টালিকা যদি বনাই পেলাই যদি য'ত বনায় তাতে যদি এখেতে তেতিয়াহ'লে ৰকিবুল হুছেইন সাংসদ ঘৰ গৈ পেলাই ফেচবুকত আহক। যেনেকৈ আমাৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুৰাম ৰঙা মহোদয়ৰ ঘৰৰ যিটো কনষ্ট্ৰাকশ্যন চলি থকা অৱস্থাত এখেতে গৈ পেলাই যিটো বক্তব্য ৰাখিছে তেনেকৈ কৰক।